আয়ুষ্মান বাবু Hey guys, কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে? আজি আমাৰ ঘৰত হবলে গৈ আছে ভাত মুখত দিয়া। মানে আমি যে শিৱসাগৰ যোৱা কথা আছিল, তো আমাৰটো যোৱা নহলে, কিন্তু বৰপেটাৰ ফালে এটা নিয়ম আছে, হয়নে নিম্পি? যে মামাহঁতৰ ঘৰত 3 দিন 5 দিন বা 7 দিনত ভাত খাব মাতে, মানে ভাগিনী একক আমাৰ মানে দৰ্শিলক। তো আজি হৈছে দৰ্শিলৰ অন্নপ্ৰসন্নৰ 5 দিন, 5 নম্বৰ দিন ন? তো সেইকাৰণে আমাৰ ঘৰতে ভাত খাব মাতিছো। আমি যাব নোৱাৰিলে কি হল, আমাৰ ঘৰত মাতি দিছো। তো আজি গোটেই অন্নপ্ৰসন্নখন ইয়াতেই পাতিম মানে, হয়নে? যি আমি মিছ কৰিলো গোটেইবোৰ নিয়ম নীতি হ'ব আজি হৈ যাব। তো একদম আমাৰ ডিম্পি ৰেডি, মানে দৰ্শিলৰ মাক ৰেডি, ময়ো ৰেডি, মামীয়ে দিয়ে আপোনাৰ এক্সাইটেড হৈ আছে আৰু ভাত খুৱাই দিব ভাগিনী আকৌ। এইটো আমাৰ দৰ্শিল হামু নাযাবা দেই বা লেভেল দেখিছে না একে একে পিন্ধি লৈছে বোলে। এতিয়া পাইছে ৰাতি 10টা, তো 10টাত গোটেইখিনি নিয়ম সম্পন্ন কৰিম। আহি পাইছে আমাৰ মৰমৰ ভাগিনটো, এইফালে ৰিকি আছে, হেল্ল' কৈ দিয়া। তো বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰো। তো এয়া আমি বস্তু সব ৰেডি কৰিছো। পায়ক দিয়ে মই বনাইছো। এতিয়া খাব পাৰে নে নাপায় বা পায়ক খিনি বা পাৰে নে নোৱাৰে। অ পিঠা এতিয়া লাগিব পানী ন? সব ৰেডি হৈ গৈছে। এয়া হ'ল আমাৰ দৰ্শিলৰ দেউতা, প্ৰফেশ্যনেল মাষ্টৰ, আৰু এইফালে মাষ্টৰণীৰ পুতেক এইটো দৰ্শিল। যোৱা তাতে যাবহি লোৱা ধুনীয়াকৈ। অ তুমি কৰিব লাগিব যোৱা। এতিয়া মাক দেউতাকে আমাক পইচা দিব লাগিব, বাচ্চাটো আমাৰ পৰা কিনিব লাগিব। দেখিছে কেনেকুৱা চিপচ, মানে শিৱসাগৰৰ মানুহবোৰ এনেকুৱাই চিপচ। বাবু স্কেনাৰটো থৈ দিয়া। এয়া মামা পুৰা বহি লৈছে কাপোৰ চাপোৰ পিন্ধি। এইফালে আমাৰ মা গিফ্ট লৈ আহিছে। গিফ্টটো ময়ে আনিছিলো বাৰু ন? কাঁহী বাতি আৰু এয়া কিবা এটা সোণৰ বস্তু দেখাম বাৰু। আৰু খালি সোণ আৰু ৰূপ লাৰিব লাগে বোলে, এয়া লৈ আহিছো। এতিয়া আমাৰ দৰ্শিলে লাৰিব। সোণ আৰু ৰূপ দিছো, কোনটো লাৰে চাওঁ। চোৱা বাবা চোৱা। দুইটা একেলগে চিছে। পেলালে ইমান ডায়মণ্ডটো আৰু ফোনটো লৈ আছে। দেখিছে কিমান মানে হেৰি হ'ব ল'ৰা ন? এইটো এতিয়া হৈ গ'ল। এবাৰ ভাত খাব খুৰী নিয়মখিনি কৈ দিয়ক, কি কৰিব লাগিব ফাৰ্ষ্ট? মামা কথা দিব বাবু যোৱা। এয়া আমাৰ গিফ্ট দিছো না, ভাগিন হয় ন? তই এতিয়া খাৱা কৰিব লাগিব। আয়ুষ্মান বাবু অহা বছৰকে যাতে বন্ধে নাপায় হয়নে? এইটো এটা আমি সৰু পেণ্ডেল দিছো, এইটো পিন্ধিবা দেই বাবা। কেনেকে দিও
ভিডিঅ' কৰি আছে নেকি এইফালে খুৰী খুৰী খাই আহিলে অন্নপ্ৰসন্ন কেনেকুৱা লাগিছে কি দিছে আপুনি গিফ্ট নাতিক নাই কিবা এটা দিছো আৰু সৰু গিফ্ট এটা চেইন এটা আৰু পেহী ভাল লাগিছে নে ভালে লাগে আপুনি দুবাৰকে দেখিলে প্ৰথমখন ভাতমুখত দিয়া মিচিং নিয়ম নীতিৰে হৈছিল যিহেতু অনুঘত মিচিং সম্প্ৰদায়ৰ মিচিং নিয়ম নীতিৰে গোটেইখিনি হৈছিল আজি আমাৰ বৰপেটীয়া নিয়মটো পালিছোঁ আজি আমি বৰপেটাত যি কৰে আৰু তেনেকুৱা নিয়মবোৰ আৰু এটা কথা কৈ দিওঁ ই যোনদিনা আচলকে যোনদিনা ভাত খুৱাইছিল মানে যোনদিনা ভাত মুখত দিয়া আছিল সেইদিনাখন সোণৰ চামুচেৰে প্ৰথম ভাত হেৰিটো লৈছিল ন দিছে মানে মামাহঁতৰ ফালৰ পৰা সোণৰ চামুচ এখন দিছে চাওঁ কিমান চলি লাগে সোণৰ চামুচেদি মানে ভাত খাইছে কৈ ন সোণৰ চামুচে ডাঙৰ হোৱা বুলি তেনেকুৱাই আৰু আজি পিছে সোণৰ চামুচখন অনা নহ'ল আজি ষ্টীলৰ চামুচেদিয়ে খোৱালোঁ আৰু আমি মায়ে কৈছে নখটা দি দিব চাব মানে আহক মাহী আহক দৰছিলে কি ধুনীয়াকে খাই আছে এইবাৰ মায়ে দিছে খুৱাই কিনে পইচা ইমান ধুনীয়াকে লৈ আছে ল'ৰা হ'লে হ'ব কিন্তু আগতে ডায়মণ্ডৰ ৰিংটো উঠাইছে সেইটো এৰিও দিয়া নাই ন দেখিছে মানে চাগে এনেকুৱা অন্নপ্ৰসন্ন চাগে এইখনে অকমান ইউনিক আমাৰ অন্নপ্ৰসন্নখন অকমান ইউনিক হৈছে চাওক ভাতমুখত দিয়া দুবাৰকে পাতিছে এনেকুৱা ল'ৰা ছোৱালী নাই আৰু ফাৰ্ষ্ট টাইম ই এনেকুৱা এটা হৈছে পেদা যোনে দুবাৰ কয় ভাত মুখত দিছে আৰু দুবাৰকৈ এনজয় কৰিব পাৰিছে ন অন্ন আমি আজি খানাটোৰ পাৰ্টিটো কালি আমাক দিবা নেকি গাহৰি পাৰ্টি ঠিক আছে বাৰু ইমানটো গাহৰি এই বস্তু হৈ গ'ল গোটেই নিয়ম নীতিখিনি এতিয়া আমাৰ চবেই ভাত খাই আছে এইফালে পোৱালি টোপনিয়ে যোৱা নাই এনেকৈ আছে কেনেকুৱা হৈছে আঞ্জা ভাত ঠিক আছে নে খাব পৰা হৈছে নে অনুপ আজি আলহীটো খুদুৰাব যোৱাই আমাৰ ঘৰৰ কেনেকুৱা হৈছে ঠিক আছে নে নিৰামিষ খাইছে তাৰ কিবা কিবি টেষ্ট আছে তো সেইকাৰণে আজি নিৰামিষ খাইছে তুমি চিকেন খাবা নে নাই আমিও খাম লাহে লাহে প্ৰথমতে জেন্টছখিনিক দি লৈছো তাৰপিছত আমি খাম লাহে লাহে চেনি বেছি হৈছে নেকি অকণমান ঠিকে আছে সঁচানে অনুপ কেনেকুৱা পায়স মই মানে অকণমান তাৰ কাৰণে পায়স বনাইছিলোঁ ভাল হৈছে ভাল লাগে দিয়কচোন এনেকৈ ভাল কমেণ্ট কৰিলে ইমান মৰমত বনাইছোঁ আমি যাম এতিয়া অকণমান বাহিৰলৈ ভাত চাত খালোঁ আমি মানে আমাৰ গোটেই ফেমিলিটোৰ পোৱালি কেইটা আৰু আমিয়ে পোৱালি আৰু নে কি দেখাই দিয়া কোন কোন পোৱালি আছে এই আমাৰ পোৱালি 1 নম্বৰ ছেকেণ্ড পোৱালি থাৰ্ড পোৱালি তাৰপিছত বাবু এইফালে পোৱালি এইটো এটা পোৱালি এয়া মই এজনী পোৱালি দিয়া লাইটটো বন্ধ কৰা বোলা আমি চবেই এতিয়া পাণ খাই আহোঁ পাণ ৰেডি নে বোলা অ বেবি এতিয়া ৰাতি কেইটা বাজিছে জানে 11:30 এটা ঘড়ী 11:30 লৰি কি চলিও ডেঞ্জাৰ এই ৰাতি দেখিছে নে এই ৰাতি 11:30 বজাত তাৰ না শুইছে না কিবা কৰিছে পুৰা জছত আছে এয়াই আমাৰ মিচিং ডেকা এই আমাৰ পোৱালি 1 নম্বৰ ছেকেণ্ড পোৱালি থাৰ্ড পোৱালি তাৰপিছত বাবু
এইফালে পোৱালি এইটো এটা পোৱালি এয়া মই এজনী পোৱালি দিয়া লাইটটো বন্ধ কৰা ব'লা আমি চবে এতিয়া পাণ খাই আহোঁ পাণ ৰেডি নে ব'লা এই ৰাতি 11:30 আমাৰ ল'ৰা চাওঁ পুৰা টকটকাই আছে দেখিছেনে না টোপনি আছে না কিবা আছে এই আমাৰ মিচিং ডেকা আৰু মই ইয়াতে বহু দেই আমি ক'ত যাম বাবা জোচ দেখিছেনে নাই আপোনালোকে ভাবে নহয় মোৰে অকল জোচ ফুৰি থাকো দেখিছেনে আমাৰ গোটেই ফেমিলিটোৰে জোচ ইয়ে পোৱালি টোপনি গ'ল এইফালে হেল্ল' কৈ দিয়া চবে হেল্ল' কেনেকুৱা লাগিছে মজা নতুন গাড়ীত উঠিছো ফুৰিব গৈছো কেনেকুৱা নতুন গাড়ী ভাল লাগিছেনে 8টা বাজিছে এতিয়া ৰাতি চাওক 11:57 ঘূৰি পাকি আহিলো চবে এইফালে মই তলা মাৰি থৈ গৈছিলো মাহঁতক ইয়ে সাৰ পাই গ'লা